পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই শিক্ষাৰ অধিকাৰ আইন আছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে যিসকলে আয়ত্ত কৰা নাই তেওঁলোকক আমি দৰমহাটো কিছু বৃদ্ধি কৰাৰ কথা চৰকাৰখনে বিবেচনা কৰি আছে প্ৰাধিকৰণৰ এখন সংশোধনী আইন অক্টোবৰ মাহত এছেম্বলি বিধানসভা বহিব তাতে এখন সংশোধনীৰ প্ৰস্তাৱ আহিব আৰু বিধানসভাই এই সংশোধনীৰ প্ৰস্তাৱ যেনেধৰণে পাছ কৰে তাৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আগবাঢ়িব স্যাৰ টেটৰ CTET বছৰত দুবাৰকৈ অনুষ্ঠিত হৈয়ে থাকে যিটো CBSE পাতে CTET বিভিন্ন ভাষাৰ কাৰণে এইটো বছৰত দুবাৰ অনুষ্ঠিত হৈয়ে থাকে গতিকে আমি যিসকল প্ৰাৰ্থী আমি প্ৰাৰ্থীসকলক আহ্বান জনাইছোঁ যে আপোনালোকে CTET এপিয়াৰ কৰক নহ'লে কি হয় এটা অযথা বিতৰ্ক হৈ যায় যেতিয়া আমি আসাম টেট পাতোঁ একাংশই আহি পেলাই আমাক কয় যে অকল আসামত অসমত ল'ব CTET নল'ব CTETখিনি হাইকোৰ্টত যায় গতিকে টেট এটাই হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো টেট পৰীক্ষা পাতে সেই পৰীক্ষাটোতে হ'ব বিভিন্নজনে তাত অংশগ্ৰহণ কৰি আছে পাছ কৰিছে সেইমতে আবেদনো কৰিছে গতিকে টেটক লৈ পেলাই